প্ৰভু যীশু খ্ৰীষ্টৰ মহান আৰু পবিত্ৰ নামত আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। প্ৰিয়সকল, পৰিত্ৰাণ হয়তো আপুনি শব্দ বাৰ বাৰ আপোনাৰ জীৱনত শুনিছে। পৰিত্ৰাণ মানে কি? আপুনি মৃত্যু হোৱাৰ পাছত আপোনাৰ আত্মা কলৈ যাব? আপোনাৰ অনন্ত কালৰ জীৱন আপুনি ক'ত কটাব? আপুনি পৰিত্ৰাণ কেনেকৈ পাব? আপুনি স্বৰ্গত কেনেকৈ উপনীত হ'ব? প্ৰিয়সকল, আপোনাৰ মৃত্যুৰ পাছত আপোনাৰ নামৰ আগত স্বৰ্গীয় লিখিলে বা স্বৰ্গীয় লগাই দিলেই আপুনি স্বৰ্গত উপনীত হ'ব নোৱাৰে। বহুতো মানুহে মৃত্যু হোৱাৰ পাছত তেওঁবিলাকৰ নামৰ আগত স্বৰ্গীয় লিখে আৰু ৰিপ লিখে, RIP মানে ৰেষ্ট ইন পিচ, শান্তিত বিশ্ৰাম কৰিছে। প্ৰশ্ন হ'ল, সঁচাকৈ এজন ব্যক্তি মৰি যোৱাৰ পাছত, মৃত্যু হোৱাৰ পাছত তেওঁৰ নামৰ আগত আমি যদি ৰেষ্ট ইন পিচ লিখোঁ, তেখেতৰ আত্মা শান্তিত প্ৰৱেশ কৰিব পাৰিবনে? বা তেখেতে স্বৰ্গত সোমাব পাৰিছেনে? প্ৰৱেশ কৰিব পাৰিছেনে? বা সেই ব্যক্তিজন শান্তিত বিশ্ৰাম কৰিব পাৰিছেনে? প্ৰিয়সকল, আহক তাৰ বিষয়ে কিছু কথা আপোনালোকৰ আগত দাঙি ধৰোঁ। প্ৰিয়সকল, বাইবেলে কৈছে আদিতে ঈশ্বৰে আকাশ পৃথিৱী সৃষ্টি কৰিলে আৰু এই সম্পূৰ্ণ পৃথিৱীত থকা বস্তুবিলাকক ঈশ্বৰে সৃষ্টি কৰিলে। দৃশ্য আৰু অদৃশ্য সকলো বস্তুবিলাকক ঈশ্বৰে সৃষ্টি কৰিলে। প্ৰিয়সকল, আমি এই পৃথিৱীত যিমানবোৰ বস্তু আমাৰ চকুৰে প্ৰত্যক্ষ কৰিব পাৰিছোঁ, সেই সকলোবিলাক ঈশ্বৰে সৃষ্টি কৰিলে। আৰু যিবোৰ বস্তু আমি দেখা নাই, যিবোৰ অদৃশ্য, সেই সকলোবিলাক ঈশ্বৰে সৃষ্টি কৰিলে। আৰু বাইবেলে এনেদৰে কয়, শেষত ঈশ্বৰে মানুহক নিজৰ প্ৰতিমূৰ্তিৰে নিৰ্মাণ কৰিলে। ঈশ্বৰে মানুহক নিখুঁত, নিষ্পাপ আৰু নিৰ্দোষী ৰূপে সৃষ্টি কৰিলে। প্ৰিয়সকল, মানুহক সৃষ্টি কৰি ঈশ্বৰে মানুহৰ লগত এক পবিত্ৰ সম্পৰ্ক স্থাপন কৰিলে, এক প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিলে। প্ৰিয়সকল, আৰু সেই সম্পৰ্কত থাকিবলৈ মানুহক ঈশ্বৰে দিয়া আজ্ঞা পালন কৰাটো অতিশয় আৱশ্যক আছিল, প্ৰয়োজন আছিল। কিন্তু মানুহে ঈশ্বৰৰ আজ্ঞা উলংঘা কৰি ঈশ্বৰৰ আৰু মানুহৰ মাজত থকা সম্পৰ্ক ধ্বংস কৰিলে, ভাঙি পেলালে। য'ত মানুহে ঈশ্বৰৰ আজ্ঞা পালন কৰি ঈশ্বৰৰ প্ৰতি নিজৰ প্ৰেমক প্ৰদৰ্শন কৰিলে হয়, তাত মানুহে ঈশ্বৰৰ আজ্ঞা উলংঘা কৰি ঈশ্বৰৰ বিৰোধ কৰিবলৈ বাছি ল'লে, ঈশ্বৰৰ বিদ্ৰোহ কৰিবলৈ বাছি ল'লে। আৰু যাৰ ফলত পাপ আৰু মৃত্যু এই পৃথিৱীত, এই জগতত প্ৰৱেশ কৰিলে আৰু প্ৰেমময় ঈশ্বৰক মানুহৰ পৰা পৃথক কৰিলে। আৰু সেইকাৰণে পবিত্ৰ শাস্ত্ৰ বাইবেলত কৈছে, মানুহে পাপ কৰাৰ দ্বাৰা এই পৃথিৱীলৈ মৃত্যু আহিল। সকলোৱে পাপ কৰি ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ'ল। কিন্তু জানেনে প্ৰিয়সকল, বাইবেলে কৈছে ঈশ্বৰে এতিয়াও আমাক প্ৰেম কৰে আৰু ঈশ্বৰে আমাক অনন্তকলীয়া নৰকৰ জুইৰ পৰা ৰক্ষা কৰিব বিচাৰে। তেওঁ আমাক পাপৰ পৰিণতিৰ পৰা পৰিত্ৰাণ কৰিব বিচাৰে। পাপৰ পৰিণতি কি? পাপৰ পৰিণতি হৈছে মৃত্যু, আত্মিক মৃত্যু। প্ৰেমময় ঈশ্বৰৰ পৰা চিৰকালৰ বাবে, অনন্ত কালৰ বাবে পৃথক হৈ নৰকৰ জুইত, নৰকৰ দণ্ডত, নৰকৰ শাস্তিত অনন্ত কালৰ জীৱন কটোৱাই হৈছে আত্মিক মৃত্যু। সেই প্ৰেমময় ঈশ্বৰৰ পৰা সৰ্বদাৰ কাৰণে বিচ্ছন্ন হৈ যোৱাই হৈছে মৃত্যু। প্ৰিয়সকল, সেই পাপৰ পৰিণাম ইমানেই ভয়ংকৰ যে সৃষ্টিকৰ্তা ঈশ্বৰে তেওঁৰ স্বৰ্গীয় সিংহাসন এৰি এই জগতত মানুহ ৰূপে জন্মগ্ৰহণ কৰিলে। পবিত্ৰ শাস্ত্ৰ বাইবেলে কৈছে, কুঁৱাৰী মৰিয়মৰ গৰ্ভত স্বৰ্গৰ ঈশ্বৰে মানুহ ৰূপে জন্মগ্ৰহণ কৰিলে।
পবিত্ৰ শাস্ত্ৰ বাইবেলে কৈছে বাক্য মাংস হ'ল আৰু আমাৰ মাজত বসতি কৰিলে। সৃষ্টিকৰ্তা ঈশ্বৰে সমস্ত পৃথিৱীখনক নিজৰ বাক্যৰে সৃষ্টি কৰিছিলে আৰু বাইবেলত কৈছে বাক্যৰ অবিহনে একোৱেই নহ'ল। যি হ'ল সেই সকলোবিলাক সেই ঈশ্বৰৰ বাক্যৰ দ্বাৰা হ'ল আৰু সেই বাক্য মাংস হৈ দেহধাৰী হৈ আমাৰ মাজত জগতত বসতি কৰিলে। কুঁৱাৰী মৰিয়মৰ গৰ্ভত প্ৰভু যীশু খ্ৰীষ্ট জন্মগ্ৰহণ কৰি মানৱ জাতিৰ পাপৰ নিমিত্তে ক্ৰুচত হত হ'ল আৰু তৃতীয় দিনা তেওঁ পুনৰুত্থিত হ'ল। প্ৰিয়সকল, পবিত্ৰ শাস্ত্ৰ বাইবেলে কৈছে যিসকলে প্ৰভু যীশু খ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা ৰূপে গ্ৰহণ নকৰে তেওঁবিলাকে পৰিত্ৰাণ নাপায়। তেওঁবিলাকে এই সংসাৰৰ পাৰ্থিৱ মৃত্যুৰ পাছত তেওঁবিলাকৰ আত্মা নৰকলৈ পঠিয়াই দিয়া হ'ব। প্ৰিয়সকল, বাইবেলৰ লোক লিখা শুভবাৰ্তাৰ আমি এটা দৃষ্টান্ত পঢ়িবলৈ পাওঁ। লোকে লিখা শুভবাৰ্তা 16 অধ্যায় 19 পদৰ পৰা এনেধৰণে কৈছে, কোনো এজন ধনী মানুহ আছিল। তেওঁ বেঙেনা বৰণীয়া শণ সূতাৰ কাপোৰ পিন্ধি প্ৰতিদিনে নিজৰ বহুত সম্পত্তিত উল্লাস কৰি আছিল। তেওঁ ইমানেই ধনী আছিল যে তেওঁ শণ সূতাৰ কাপোৰ পিন্ধিছিল। তেওঁ প্ৰতিদিনে উল্লাস কৰিছিল। কিন্তু বাইবেলে এয়াও কয় যে সেই সময়ত লাজাৰ নামৰ এজন খুবেই দুখীয়া ব্যক্তি আছিল। মই পঢ়ি দিব বিচাৰিছো। লাজাৰ নামেৰে গোটেই শৰীৰত ঘাঁ লগা এজন মগনীয়া সেই ধনী ব্যক্তিজনৰ দুৱাৰত থোৱা হৈছিল। সেই ধনী ব্যক্তিজনৰ টেবুলৰ তলৰ পৰা খোৱা বস্তুৰে পেট পুৰাবলৈ মগনীয়াজনে আশা কৰি ৰৈ থাকিছিল। তাতে কুকুৰবোৰেও আহি তাৰ গাবোৰ চেলেকি থাকে। কালক্ৰমে সেই মগনীয়াজন মৰিল। স্বৰ্গৰ দূত সকলে আহি আব্ৰাহামৰ কোলালৈ তেওঁক লৈ গ'ল। প্ৰিয়সকল, পবিত্ৰ শাস্ত্ৰ বাইবেলে কৈছে এই যি মগনীয়া দুখীয়া লাজাৰ নামৰ ব্যক্তিজন আছিল, সেই ব্যক্তিজন যেতিয়া মৃত্যুবৰণ কৰিলে তেওঁৰ আত্মাক লগে লগে স্বৰ্গৰ দূতসকলে আহি উঠাই লৈ গ'ল আৰু আব্ৰাহামৰ কোলালৈ লৈ গ'ল। কিন্তু পবিত্ৰ শাস্ত্ৰই কৈছে পাছত সেই ধনী ব্যক্তিজনো মৰিল। তাতে তেওঁক মৈদাম দিয়া হ'ল। ধনী ব্যক্তিজনে নৰকত অতি যাতনাত পাই ওপৰলৈ চকু তুলি চাই বহু দূৰত আব্ৰাহাম আৰু তেওঁৰ কোলাত লাজাৰক দেখা পালে। প্ৰিয়সকল, আব্ৰাহাম সেইজন ব্যক্তি যাৰ বিষয়ে বাইবেলৰ পুৰণি নিয়মত উল্লেখিত আছে। আপুনি যদি বাইবেলৰ আদি পুস্তক নামৰ কিতাপখন পঢ়িব, তাত আপুনি এই আব্ৰাহাম নামৰ ব্যক্তিজনক দেখা পাব। আব্ৰাহাম এজন ধাৰ্মিক ব্যক্তি আছিল। তেওঁ সৃষ্টিকৰ্তা ঈশ্বৰক চিনি পাইছিল। তেওঁ সৃষ্টিকৰ্তা ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিছিল আৰু পবিত্ৰ শাস্ত্ৰ বাইবেলে কৈছে আব্ৰাহামৰ বিশ্বাসে আব্ৰাহামক ধাৰ্মিক ৰূপে গণিত কৰিছিল। প্ৰিয়সকল, এই আব্ৰাহাম সেইজন ব্যক্তি আছিল যাৰ লগত ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল সকলো জাতিৰ বিশ্বাসৰ পিতা কৰিবলৈ। আব্ৰাহাম সকলো বিশ্বাসৰ পিতৃ আছিল আৰু যিকোনো ব্যক্তিয়ে বিশ্বাস কৰে প্ৰভু যীশুখ্ৰীষ্ট উদ্ধাৰকৰ্তা বুলি, তেওঁ মৃত্যু হোৱাৰ পাছত তেওঁৰ আত্মা আব্ৰাহামৰ কোলালৈ পঠাই দিয়া হ'ব। গতিকে এই ধনী ব্যক্তিজনে সেই সৃষ্টিকৰ্তা ঈশ্বৰক বিশ্বাস কৰা নাছিল। হয়তো এই লাজাৰ নামৰ ব্যক্তিজনে সেই ধনী ব্যক্তিজনৰ লগত সৃষ্টিকৰ্তা ঈশ্বৰৰ বিষয়ে কথা পাতিছিল। কিন্তু এই ধনী ব্যক্তিজনে নিজৰ জীৱনৰ সুখ বিলাসক পছন্দ কৰিছিলে আৰু নিজৰ জীৱনৰ সুখ বিলাসক এৰি দিবলৈ, ত্যাগ কৰি দিবলৈ মন নকৰিলে। পবিত্ৰ শাস্ত্ৰ বাইবেলে কৈছে যেতিয়া ধনী ব্যক্তিজন মৃত্যু হ'ল, তেওঁৰ আত্মা নৰকৰ যাতনাত চকু মেলিলে। প্ৰিয়সকল, আমি ইয়াত দুটা ঘটনা পঢ়িবলৈ পাইছো। এজন লাজাৰ যিজন মৃত্যু হোৱাৰ পাছত তেওঁৰ আত্মা আব্ৰাহামৰ কোলাত শান্তিত চকু মেলিছে আৰু দ্বিতীয়জন ধনী ব্যক্তি যিজনা মৰাৰ পাছত, মৃত্যু হোৱাৰ পাছত নৰকৰ যাতনাত বেদনাত চকু মেলিছে। পবিত্ৰ শাস্ত্ৰ বাইবেলত এনেধৰণে কৈছে ধনী ব্যক্তিজনে নৰকত অতি যাতনা পাই ওপৰলৈ চকু তুলি চাই বহু দূৰত আব্ৰাহাম আৰু তেওঁৰ কোলাত লাজাৰক দেখা পালে। তেতিয়া ধনী ব্যক্তিজনে চিঞৰি ক'লে,
পিতৃ আব্ৰাহাম, মোৰ প্ৰতি দয়া কৰক আৰু লাজাৰক ইয়ালৈ পঠাই দিয়ক। তেওঁ আঙুলিৰ আগ পানীত জুবুৰিয়াই মোৰ জিভা চেঁচা কৰিবলৈ তেওঁক পঠিয়াই দিয়ক। প্ৰিয়সকল, আজি পৃথিৱীত জীয়াই থকা বহু লোকে নৰকৰ বিষয়ে নাজানে। যেতিয়া মানুহক নৰকৰ বিষয়ে কোৱা হয়, তেওঁবিলাকে ধেমালীয়া স্বৰূপে লয়, তেওঁবিলাকে ধেমালীয়া হিচাপে লয়। এদিন এজন ব্যক্তিক মই নৰকৰ বিষয়ে ক'লো। মই ক'লো, পাপী মানুহ মৃত্যু হোৱাৰ পাছত তেওঁবিলাকৰ আত্মা ক'ত যাব আপুনি জানেনে? তেওঁ ক'লে, মানুহজন মৃত্যু হোৱাৰ পাছত তেওঁ কেনেকৈ জানিব যে তেওঁৰ আত্মা ক'ত গৈ আছে? প্ৰিয়সকল, পবিত্ৰ শাস্ত্ৰ বাইবেলে ইয়াৰ উত্তৰ দিছে। ধনী ব্যক্তিজন মৃত্যু হোৱাৰ পাছত পোনে পোনে নৰকলৈ পঠাই দিয়া হৈছিল আৰু তেওঁ নৰকৰ যাতনাত চকু মেলিছিল। ইমানেই যাতনাত তেওঁ চকু মেলিছে, তেওঁৰ পিয়াহত ডিঙি শুকাই গৈছে আৰু তেওঁ কৈছে, নৰকৰ জুইত তেওঁ সহিব নোৱাৰা হৈ আব্ৰাহামক তেওঁ চিঞৰিছে আৰু লাজাৰক পঠাই দিবলৈ কৈছে, বিনতি কৰিছে আৰু কৈছে, তেওঁৰ আঙুলিৰ আগ পানীত জুবুৰিয়াই মোৰ জিভা চেঁচা কৰক। আৰু তাৰ পাছত সুদ বিচাৰ মানুহৰ কাৰণে নিৰূপিত আছে। তাৰ মানে মাত্ৰ এবাৰ মানুহে পৃথিৱীত জন্মগ্ৰহণ কৰিব আৰু মৃত্যু হ'ব, আৰু মৃত্যু হোৱাৰ পাছত সুদ বিচাৰত তেওঁ থিয় হ'বগৈ লাগিব। প্ৰিয়সকল, সেইকাৰণে এই ধনী ব্যক্তিজনে তেওঁৰ পৰিয়ালবিলাকৰ বাবে, তেওঁৰ ভায়েক ককায়েকবিলাকৰ বাবে চিন্তা কৰিছে। তেওঁ কৈছে, মোক এবাৰ ইয়াৰ পৰা যাবলৈ দিয়ক। মই গৈ মোৰ ঘৰত থকা, মোৰ দেউতাৰ ঘৰত থকা মোৰ ভাইটি ভণ্টিবিলাকক, মোৰ পৰিয়ালবিলাকক, মোৰ বন্ধু বৰ্গবিলাকক সাৱধান কৰি দিম যে মৃত্যু হোৱাৰ পাছত এনে এটা যাতনাৰ ঠাই আছে যাক নৰক বুলি কোৱা যায়। প্ৰিয়সকল, এই ব্যক্তিজন ইমানেই কষ্ট পাইছে, ইমানেই যাতনা ভুগিছে নৰকত, তেওঁ কেতিয়াও বিচৰা নাই যে এই পৃথিৱীত জীয়াই থকা লোকবিলাকে সেই ঠাইলৈ যাওক। আৰু সেইকাৰণে আব্ৰাহামৰ ওচৰত তেওঁ অনুৰোধ কৰিছে। প্ৰিয়সকল, পবিত্ৰ শাস্ত্ৰ বাইবেলত কৈছে, আব্ৰাহামে তেওঁক ক'লে, এবাৰ মৃত্যু হোৱাৰ পাছত যেতিয়া এই ব্যক্তিজন নৰকত আছে, তেওঁক আব্ৰাহামে কৈছে, এবাৰ মৃত্যু হোৱাৰ পাছত আৰু কোনো ইয়াৰ পৰা ওলাই দ্বিতীয়বাৰৰ বাবে পৃথিৱীলৈ ঘূৰি যাব নোৱাৰে। আমাৰ ওচৰত মাত্ৰ এটা সুযোগ আছে। আমি জীয়াই থকা অৱস্থাতেই বাছি ল'ব লাগিব আমি ক'ত যাম, আমাৰ অনন্তকালৰ জীৱন আমি ক'ত কটাম। আপুনি ঈশ্বৰৰ লগত জীৱন কটাব বিচাৰিছে নে নৰকৰ জুইত জীৱন কটাব বিচাৰিছে? প্ৰিয়সকল, যদি আপুনি বিশ্বাস কৰি আছে আপোনাৰ ভাল ধৰ্ম কৰ্মবিলাকৰ দ্বাৰা আপুনি স্বৰ্গ যাব, তেতিয়াহ'লে আপুনি এতিয়াও ভুলত আছে, আপুনি নিজকে ঠগাই আছে। পবিত্ৰ শাস্ত্ৰ বাইবেল যিচয়া 64:6 কৈছে, আমাৰ ধৰ্ম কৰ্মবিলাক চুৱা লগা বস্ত্ৰৰ নিচিনা। প্ৰিয়সকল, আমি ধৰ্ম কৰ্ম কৰি ঈশ্বৰক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰো। পবিত্ৰ শাস্ত্ৰ বাইবেলে কৈছে, কেৱল আৰু কেৱল বিশ্বাসৰ দ্বাৰাই আমি সেই সৃষ্টিকৰ্তা ঈশ্বৰজনক সন্তুষ্ট কৰিব পাৰিম। এতিয়াই এই মুহূৰ্ততে আপোনাৰ ওচৰতে সুযোগ আছে। প্ৰিয়সকল, পবিত্ৰ ঈশ্বৰ, মহান ঈশ্বৰ, জীৱনময় ঈশ্বৰ, প্ৰেমময় ঈশ্বৰে আপোনাক এই সুযোগ দি আছে। তেওঁ ক্ৰুচত মৃত্যুবৰণ কৰি তৃতীয় দিনা পুনৰুত্থান হৈ জীয়াই উঠিছিলে। তেওঁ কৈছে, মই বাট, সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে কোনেও স্বৰ্গত থকা সেই পিতৃৰ ওচৰলৈ যাব নোৱাৰে, বৈকুণ্ঠত থকা সেই পিতাৰ ওচৰলৈ যাব নোৱাৰে। গতিকে প্ৰিয়সকল, 1 কৰিন্থিয়া 15:3 আৰু 4 পদত এনেধৰণে কৈছে, কিয়নো মই যি শিক্ষা পালো তাৰে এই প্ৰধান শিক্ষা আপোনালোকক দিলো, যে ধৰ্মশাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ কাৰণে মৰিলে আৰু তেওঁক মৈদামত দিয়া হ'ল আৰু ধৰ্মশাস্ত্ৰ অনুসাৰে তৃতীয় দিনা পুনৰুত্থিত হ'ল। গতিকে প্ৰিয়সকল, পবিত্ৰ শাস্ত্ৰ বাইবেলত এই কথা প্ৰমাণীকৰণ কৰা হৈছে, প্ৰভু যীশুখ্ৰীষ্ট মানৱ জাতিৰ পাপৰ উদ্ধাৰৰ নিমিত্তে ক্ৰুচত মৃত্যুবৰণ কৰি তৃতীয় দিনা জীয়াই উঠিছে। আৰু পৌলে কৈছে 1 কৰিন্থিয়া 15:3 পদৰ পৰা যে আমাৰ পাপৰ নিমিত্তে প্ৰভু যীশুখ্ৰীষ্টক ক্ৰুচত মৰা হৈছিল, আমাৰ ধাৰ্মিকতাৰ নিমিত্তে তেওঁ তৃতীয় দিনা জীয়াই উঠিছিল। আৰু আজি আপুনি যদি এই পবিত্ৰ শাস্ত্ৰৰ পবিত্ৰ বাণীৰ ওপৰত বিশ্বাস কৰে, প্ৰিয়সকল, আপোনালোকে উদ্ধাৰ পাব।
প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ দয়াই আপোনালোকক নৰকৰ জুইৰ পৰা, নৰকৰ দণ্ডৰ আৰু শাস্তিৰ পৰা ৰক্ষা কৰিব। গতিকে মানুহৰ মৃত্যুৰ পাছত তেওঁ ক'ত যাব? তেওঁ পৰিত্ৰাণ কেনেকৈ পাব? পাপৰ ক্ষমা কেনেকৈ পাব? কেৱল একমাত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰাৰ দ্বাৰা। আপুনি যদি প্ৰভু যীশুখ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰিছে, আপুনি য'তেই আছে তাতেই থাকি প্ৰভু যীশুখ্ৰীষ্টৰ নামত বিশ্বাস কৰি মোৰ লগত এই প্ৰাৰ্থনা কৰক। প্ৰভুৱে আপোনাক এই মুহূৰ্তত পাপৰ সকলো প্ৰকাৰৰ দণ্ডৰ পৰা ৰক্ষা কৰিব। প্ৰভু যীশুখ্ৰীষ্টৰ মহান আৰু পবিত্ৰ নামত পিতা ঈশ্বৰ, আমি আপোনাৰ কাষলৈ আহিছোঁ। আপোনাক লাখ লাখ ধন্যবাদ জনাইছোঁ। আপুনি ক্ৰুচত যি উদ্ধাৰৰ কাম আমাৰ পাপৰ নিমিত্তে, আমাৰ পাপৰ পৰিত্ৰাণৰ নিমিত্তে কৰিলে, আজি যিসকল লোকে এই বাক্য শুনিবলৈ পাইছে প্ৰভু, তেওঁবিলাকৰ জীৱনত এক নতুন কাম কৰাৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ। তেওঁবিলাকৰ পাপৰ পৰা তেওঁবিলাকক মুকলি কৰাৰ বাবে, মুক্ত কৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। যি শান্তি তেওঁবিলাকে হেৰাই দিছে প্ৰভু, সেই শান্তি প্ৰভু যীশুখ্ৰীষ্টত তেওঁবিলাকক আপুনি দিয়ক। পিতৃশ্বৰ, তেওঁবিলাকে মৃত্যুৰ পাছত ক'ত যাব তাক নাজানে, কিন্তু আজি পবিত্ৰ বাক্যৰ যোগেদি তেওঁবিলাকে জানিবলৈ পাইছে যে মানুহ মৃত্যু হোৱাৰ পাছত তেওঁবিলাকৰ অনন্তকলীয়া ঘৰ স্বৰ্গলৈ যাব, যদিহে তেওঁ প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰিছে। যিসকলে বাক্য শুনি বিশ্বাস কৰিছে, তেওঁবিলাকক উদ্ধাৰ কৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। পবিত্ৰ আত্মাৰ যোগেদি তেওঁবিলাকক অধিককৈ বুজি পাবৰ বাবে আৰু আপোনাক গ্ৰহণ কৰিবৰ বাবে আপুনি আশীৰ্বাদ কৰক। সকলো আদৰ মহিমা আপোনাক দি প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছোঁ। ধন্যবাদ।